নমস্কাৰ নমস্কাৰ আজি আমি তোমালোকৰ অতি মৰমৰ বন্ধু নন্দিতা শইকীয়াৰ পবিত্ৰ সোঁৱৰণত আমি কিছুমান কথা তোমালোকৰ পৰা জানিবলৈ ইচ্ছা কৰিম আৰু মই ভাবো তোমালোকে সকলো কথা কবা যিখিনি তেওঁৰ স্মৃতি আমি চিনাকি হওঁ তোমাৰ নাম নমস্কাৰ মোৰ নাম তৃষ্ণা বৰুৱা হয় তোমাৰ নমস্কাৰ মোৰ নাম শ্ৰী ডলি বৰুৱা ডলি বৰুৱা হয় নমস্কাৰ তোমাৰ নমস্কাৰ মোৰ নাম শ্ৰী গীতিকা শইকীয়া হয় নমস্কাৰ তোমাৰ নমস্কাৰ মই ৰুণী শইকীয়া হয় প্ৰথমতে ৰুণীৰ ওচৰৰ পৰা আহিছো তুমি কেনেকে লগ পাইছিলা কেতিয়া তুমি লগ পাইছিলা নন্দিতাক মই যেতিয়া হাৰ্হি কলেজলৈ প্ৰথম গৈছিলো হয় তেতিয়া দেখিছিলো কিন্তু মাতবোৰ হোৱা নাছিলে তাইৰ লগত হয় সিহঁত হোষ্টেলত আছিলে যিহেতু হয় হোষ্টেলত তেহেঁতি তিনিগৰাকী থাকে পৰিস্মিতা টুটুমণি আৰু নন্দিতা হয় তাৰপৰা আমি ঘৰৰ পৰা যাওঁ হয়। সেইকাৰণে ইমান মাতবোৰ হোৱা নাছিলে তাৰপিছত যেতিয়া মানে মাতবোৰ হ'ল চিনাকি হ'লো তাৰপৰা তেতিয়াৰ পৰা ভাল বান্ধৱী তেতিয়া মানে তুমি হাই ছেকেণ্ডেৰী পঢ়ি থাকোঁতে হয় ফাৰ্ষ্ট তুমি হয় তুমি জানানে তেওঁ কিমান সুখ্যাতিৰে পাছ কৰিছিলে হাই ছেকেণ্ডেৰী হাৰ্হি কলেজৰ পৰা গম পোৱা তুমি তেওঁ যে ষ্টাৰ পাই পাছ কৰা হাই ছেকেণ্ডেৰী হয় গম পোৱা নহয় তেখেতে স্কুটি এখনো পাইছিলে যোৱা বাৰ্থডেত পাইছিলে হয় তুমি কেতিয়া তেওঁৰ বিষয়ে জানা যে তেওঁ খুব এগৰাকী চোকা ছোৱালী তেখেতে দ্বিতীয় মানৰ পৰা নন্দিতা শইকীয়াই দ্বিতীয় মানৰ পৰা কবিতা আবৃত্তি কৰিছিলে কালি আমি এগৰাকী বাইদেউ পালো আৰু যেতিয়া এতিয়া জাষ্ট আমি এইটো আপলোড কৰিছো এই ভিডিঅ'টো তেওঁৰ বিষয়ে তেখেতৰ জেঠায়েক হয় সম্বন্ধীয় এতিয়া তেখেতে দ্বিতীয় মানৰ পৰা কবিতা অসমীয়া ভাষাৰ ওপৰত খুব তেখেতৰ পেশ্যন আছিলে আৰু এতিয়া তুমি কেতিয়া গম পোৱা যে তেওঁ কবিতা আবৃত্তি কৰে তেখেতে চাগে তুমি নৃত্য চাইছা নে নাজানো আমাৰ মৰিধল কলেজত তেওঁ নৃত্যও কৰিছিলে ফ্ৰেচাৰ্ছত মই ফাৰ্ষ্ট ইয়েৰৰ পৰা গম পাওঁ হয় কবিতা আবৃত্তি কলেজত কৰে হয় তাৰপাছতে নৃত্যও পাইছো বাৰু চাইছো আমাৰ লগতে নাচিছিলে হয় আমাৰ যেতিয়া মানে নাগ এছেচমেণ্ট হৈছিলে হয় তেতিয়া হয় তেতিয়াৰ পৰা জানো হয় আৰু তোমাৰ জীৱনত তুমিতো কিমান ফ্ৰেণ্ড পাইছা সৰুৰে পৰা LP স্কুলৰ পৰা এতিয়ালৈকে কিমান ফ্ৰেণ্ড পাই আছা ন তোমাক কেতিয়াবা এনেকুৱা লাগে নাই এতিয়া নন্দিতা আমাৰ মাজত নাই তোমালোকৰ মাজত নাই তুমি কেতিয়াবা এইটো অনুভৱ কৰা নাই যে এইগৰাকী ফ্ৰেণ্ড অলপ বেলেগ আছিলে মোৰ জীৱনৰ বাকী ফ্ৰেণ্ডবিলাকতকৈ অনুভৱ কৰো হয় কি ক্ষেত্ৰত অনুভৱ কৰা তুমি কোৱাচোন মানে ঘৰৰ বা কাৰোবাৰ কিবা এটা হ'লে মানে বেলেগে খবৰ নল'লেও নন্দিতাই লৈছিলে হয় আৰু মানে পঢ়া শুনাৰ ক্ষেত্ৰতো হ'লেও কিবা এটা বিচাৰিলে মানে দিয়ে বেলেগ বান্ধৱীয়ে নিদিলেও তাই মানে সহায় কৰে হয় হয় বুজাই দিয়ে কথা কিছুমান বুজাই হয় আৰু অত্যন্ত চোকা আছিলে হয় পঢ়াতে হয় তোমাক নোটবিলাক তোমালোকে কেতিয়াবা বিচাৰিলে নোটবিলাক আজিকালিতো এক্সচেঞ্জ কৰোঁ ন থ্ৰু হোৱাটছএপ তোমাৰ কেতিয়াৰ পৰা এনেকুৱা পঢ়াৰ এই নোটছ বা এইবিলাক একাডেমিক যিকোনো এটা ডিছকাশ্যন আদান প্ৰদান কৰিছিলা কেতিয়াৰ পৰা আমি ফাৰ্ষ্ট ইয়েৰ আৰু ছেকেণ্ড ইয়েৰত লগ পাইছিলোঁ ইয়াতে সেয়া হৈছিলে তাৰপৰা মৰিধল কলেজলৈ যোৱাৰ পৰা নাই মানে মেজৰ হেৰিটো ছাবজেক্টটো তাই আৰু মোৰ বেলেগ যে হয় হিন্দী ছাবজেক্ট লৈছিলোঁ হয় হয় ঠিক আছে আকৌ তোমাৰ ওচৰলৈ আহিম এতিয়া তুমি কোৱা গীতিকা তুমি প্ৰথম কেতিয়া পাইছিলা মই সেই হাৰ্হি কলেজতে লগ পাইছিলোঁ হাৰ্হি কলেজত লগ পাইছিলা নাই হয় লগ পাই পেলাই কেতিয়াৰ পৰা ফ্ৰেণ্ডশ্বিপ বাঢ়িলে ফাৰ্ষ্ট ইয়েৰতে ফ্ৰেণ্ডশ্বিপ বাঢ়িলে প্ৰথম অৱস্থাত আমি তাইক তেওঁলোকক মানে তিনিজনী আছিলে নহয় হয় হয় আমি মানে চকুৱে চাওঁ হাঁহো যদি মাতি পোৱা নাছিলোঁ পিছত ফেচাৰ্ছ পতাৰ পিছত তেতিয়া তাৰ পাছৰ পৰা চিনাকি হ'ল আৰু চবৰে হয় হয় তোমাৰ যেতিয়া তুমি লগ পাইছিলা তোমাৰ অলপ লাগিছিলে যে এইগৰাকী ছোৱালী অলপ বেলেগ দেই একেবাৰে অৰ্ডিনেৰী ফ্ৰেণ্ড নহয় অৰ্ডিনেৰী মানে একেবাৰে ৰান অফ দ্য মিল বা হোৱাট এভাৰ তুমি অলপ স্পেচিয়েল মানে অলপ ভাল লাগে আৰু তুমি কথা পাতোতে তুমি অলপ অনুভৱ কৰিছিলা যে এইগৰাকী ছোৱালী অলপ বেলেগ মোক এতিয়া ঢকুৱাখানাৰ মহিলাসকলে কৈছে যে এই ছোৱালীগৰাকী ইমান ভাল আছিলে আচলতে আমাক দুখ দিবৰ কাৰণে তাই ইমান ভাল আছিল তাতকৈ ডাঙৰ কমপ্লিমেণ্ট এজন মানুহৰ কাৰণে কি হ'ব পাৰে যে ছোৱালীগৰাকী ইমান ভাল আছিলে আচলতে আমাক দুখ দিবৰ কাৰণে আমাক কন্দুৱাবৰ কাৰণে তাই ইমান ভাল আছিল তাৰপাছত তুমি তেওঁৰ সেই গুণৰ বিষয়ে কেতিয়া গম পালা যে ইমান ধুনীয়া কবিতা আবৃত্তি কৰে দ্বিতীয় মানৰ পৰা কবিতা আবৃত্তি কৰে মই কালি গম পাইছোঁ তুমি কবিতা আবৃত্তি শুনিছা
শুনিছোঁ তাই ফেচা হাউচত কবিতা আবৃত্তি কৰিছিলে হয়। ইমান ধুনীয়াকৈ মানে তেওঁ কবিতা আবৃত্তি কৰিছিলে শুনি মানে বহুত ভাল লাগিছিল তেতিয়াই ভাবিছিলোঁ এইবোৰ কৰে তাৰপিছত একক অভিনয় কৰে তেওঁ একক অভিনয় কৰে না হয়, হয় হয় কৰি হয় দেখাইছিলে। হয় আৰু নাটক কৰে তেনেকৈ হয়, মানে হয়। তেওঁ যে প্ৰতিভাশালী ছোৱালী গম পাইছিলোঁ হয়। কথা বতৰাবোৰ ধৰিব পাৰি হয় আৰু খুব মৰমীয়ালকৈ মাত মাতে হয়, হয়। বহুত টানকৈ মাত মতা হয়, হয়। ভাল লাগিল তাইৰ প্ৰথম চিনাকি হোৱাৰ পৰা তেতিয়াৰ পৰা আমি সকলো মানে হয়। একে ফ্ৰেণ্ড আৰু খুব ভাল খুব ভাল থাকোঁ খুব ভাল লাগিছে বেঞ্চতে বহো বুলি ক'লেও হয়। মানে মিছা নহয় হয় 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 আকৌ আহিম তোমাৰ ওচৰলৈ তুমি কোৱা তুমিতো পাতি লোৱা ভণ্টি আছিলা নন্দিতাই তোমাতকৈ কিমান ডাঙৰ নন্দিতা কিমান ডাঙৰ আছিলে মোতকৈ এবছৰ ডাঙৰ হয় এবছৰ ডাঙৰ আছিলে তোমাক কেতিয়া ভণ্টি পাতিলে মোক 2019 চন মানত পাতিছে তোমাতকৈ সৰু আছিলে মানে তোমাতকৈ তুমি সৰু আছিলা হয়, তেওঁতকৈ মই সৰু আছিলোঁ। 2019 পৰা নে তেতিয়া তেওঁ কলেজ গৈছিলে নেকি মানে তুমি কলেজ গৈছিলা নেকি মই ঢকুৱাখানা কলেজত পঢ়িছিলোঁ হয়। মানে মই মেছত য'ত আছিলোঁ হয়। তেওঁলোকৰ ঘৰৰ পৰা মানে বেছি দূৰ নহয় হয় হয় তেনেকে মানে চিনাকি হৈছিলোঁ আৰু তেনেকে চিনাকি হৈছিলা নে হয়, প্ৰথম এই তৃষ্ণাৰ মানে ষ্টেটাছত দেখিছিলোঁ ফটো হয় হয় তেতিয়া মানে মই সুধিছিলোঁ কোন হয়নো বুলি হয় তাৰপাছত তাই কৈছিলে তেনেকে সেইখিনিতে থাকে বুলি কৈছিলে মই য'ত থাকোঁ হয় তাৰপাছত তাই তেনেকে এদিন কনফাৰেন্স কৰাই দিলে ফোনত হয়। তাৰপিছত কথা পাতি ভাল লাগিল হয় তেনেকে আৰু চিনাকি হৈছিলোঁ হয় তাৰপিছত চিনাকি হোৱাৰ পিছত তোমাক ক'লে নেকি যে মই তোমাক ভণ্টি পাতিম বুলি ফাৰ্ষ্টে ময়ো কৈছিলোঁ মানে মই এইক কৈছিলোঁ বা পাতিব মানে মই পাতিম বুলি ভাবিছিলোঁ পাৰিব নেকি হয়, হয়। তেনেকে মানে সুধিব কৈছিলোঁ হয় মই তেওঁ সেইটো একচেপ্ট কৰিলে হয়, হয়। হয় হয় আৰু তাৰপিছত তোমাৰ এনেকুৱা লাগিছিলে নাই যে এই বাগৰাকী ভেৰি স্পেচিয়েল ইন মাই লাইফ হয় লাগে তোমাৰ লাগিছিলে তেনেকুৱা তোমাক কি এডভাইচ দিছিলে তুমি ফ্ৰেংকলি কোৱা মানে কি বিষয়ত এডভাইচ দিছিলে পঢ়াৰ ক্ষেত্ৰত দিছিলে হয় পঢ়াৰ তুমি জানিছিলা তেওঁ কিমান চোকা ছোৱালী কিমান সুখ্যাতিৰে মেট্ৰিক পাছ কৰা হয় তাৰপিছতো তুমি চাগে গম পালা যে হাই ছেকেণ্ডেৰী ইমান সুখ্যাতিৰে পাছ কৰিলে তোমাক পঢ়াৰ বিষয়ত কি এডভাইচ দিছিলে পঢ়াৰ ক্ষেত্ৰত কৈছিল ভালকে পঢ়িবলে হয়। জীৱনত মানে উন্নতি হ'বৰ কাৰণে কেনেকে মানে আগবাঢ়ি যাব লাগিব আমি তোমাক সেইবোৰ এডভাইচ দিয়া নহয় হয়। ইমান ভাল ছোৱালী আছিলে চোৱা তোমাক ঠিক আছে আকৌ তোমাৰ ওচৰলৈ আহিম হয় এইবাৰ তোমাৰ ওচৰলৈ আহিছে হয় হয় তুমিতো মানে বেষ্টি আছিলা আৰু সেইটো ক'ব তুমি বেষ্ট ফ্ৰেণ্ড আছিলা তোমালোকৰ ঘৰত আহিছিলে সেইটো সময় তোমালোকৰ ঘৰত থাকিছিলে হয় নে হয় হয় তোমালোকৰ আচলতে ফ্ৰেণ্ডশ্বিপ কেতিয়াৰ পৰা বেছি হ'ল হাৰহি কলেজত তুমি পাইছিলা হয় ফ্ৰেণ্ডশ্বিপ কেতিয়া বেছি হ'ল যে তোমাৰ ঘৰলৈ আহিবলৈ আৰম্ভ কৰিলে ফাৰ্ষ্ট ইয়েৰ পৰা তোমাৰ মায়ে ক'লে যে আহি পেলাই ৰাস্তাৰ পৰা চিঞৰি আহে মা দেউতা জেঠাই আৰু কয় আজি একো খোৱা নাই মোক ভাত অলপ বনাই দিয়ক ইমান এগৰাকী বহল অন্তৰৰ ছোৱালী আছিলে অন্য হলে নকলেহেঁতেন যে বেয়া পাব বা তোমালোকক খুব নিজৰ আপোন বুলি ভাবিছিলে তোমাক মনৰ কি কথা কৈছিলে যে মোৰ এনেকুৱা হ'বলৈ মন তেনেকুৱা হ'বলৈ মন ঘৰৰ পৰা ইমানখিনি সুবিধা পাইছো নাই পোৱা মা দেউতাই এনেকে মোক সুবিধা দিছে কি কথা তোমাক কৈছিলে তোমাক অলপ বেলেগ ধৰণে শ্বেয়াৰ কৰিছিলে কাৰণ তোমাৰ ঘৰত আহি তেওঁ থাকিছিলে আৰু সেই হাৰহি কলেজত তেওঁ কয় যে আজি ভালকে খোৱা নহ'ল তেনেকে সেইটো অৱস্থাতো তেখেতে ইমান সুখ্যাতিৰে পাছ কৰিলে ইমান সুখ্যাতি আৰু ষ্টাৰ পাই পাছ কৰিলে তুমি কোৱাচোন তোমাক কি কথা শ্বেয়াৰ কৰিছিলে তেওঁ হয় শিক্ষয়িত্ৰী হ'বলৈ মন আছিলে হয় হয় আৰু কেতিয়াবা কয় নেকি যে মই আৰু কিমান পঢ়িম মানে BA কৰিম MA কৰিম কয় নেকি MA কৰাৰ কথা কয় নে হয় লগৰ বহুতো বান্ধৱীক কৈছিলে মই MA কৰিম বুলি হয় তাৰপিছত তুমি তেওঁৰ ঘৰলৈ কেতিয়া গৈছিলা প্ৰথম ফাৰ্ষ্ট ইয়েৰতে গৈছিলা হয় তোমাৰ যেতিয়া তেওঁৰ লগত দেখা হ'ল তেওঁ মাতিছিলে যে মোৰ ঘৰলৈ ব'লা নে তুমি কৈছিলা যে তোমাৰ ঘৰ চাওঁগে বুলি তাই মাতিছিলে ন তুমি তেওঁলোকৰ ঘৰত গৈ থাকিলাগে হয় তুমি তেখেতসকলৰ মাক দেউতাকৰ প্ৰতি কি অনুভৱ তোমাৰ মাক দেউতাক কেনেকুৱা লাগিলে আমাৰ তেখেতৰ পিতৃ মাতৃক কেনেকুৱা লাগিছিলে মই ভাবো এনেকুৱা এখন সংস্কাৰী ঘৰ খুব মই জীৱনত কম পাইছো মই পৃথিৱীৰ ইমান মানুহৰ লগত কাম কৰিছো কিন্তু এনেকুৱা ঘৰ দেখা নাই ইমান সংস্কাৰী মানে তেওঁলোকৰ সংস্কাৰেৰে ভৰপূৰ পিতৃ মাতৃ
তেওঁলোকে যে এটা মানে মোক মাতৃয়ে কৈছে যে আমি এইটুকুৰা অঞ্চলত 25 বছৰ আছো, কেতিয়াও কিন্তু কোনো ক'ব নোৱাৰে যে আমি কাৰোবাক কিবা টানকে কৈছো, কোনোবাই কিবা কোৱাৰ প্ৰত্যুত্তৰ দিছো, আমি কোনোবাই কিবা ক'বলগীয়া থাকিলেও আমি নকওঁ। তাৰমানে তাৰপিছত তুমি ঘৰত যেতিয়া গ'লা, তুমি কেতিয়াবা জীৱনত অনুভৱ কৰিছিলানে যে তেওঁক যিকণ সুবিধা মাক দেউতাকে দিছে, যিখিনি পৰিস্থিতিত তেওঁ পঢ়িছে ইমান কষ্ট কৰি, সেইটো হিচাপত তেওঁ বহুত বেছি এচিভ কৰিছে জীৱনত? কেতিয়া কৰিছিলা সেইটো অনুভৱ? সিহঁতৰ ঘৰলৈ গৈয়ে সেইটো অনুভৱ কৰিছিলোঁ। হয়। কয় নহয় মাকে তাঁত বৈ বৈ অলপ ডাঙৰকে ক'বচোন, কি কয়? মাকে তাঁত বৈ বিক্ৰী কৰি পঢ়াই দিয়ে হয় আৰু দোকান আছে। হয়, দোকান আছে। মাকে হয়, মাতৃয়ে তাঁতৰ হেৰি কৰিছিলে। মোক কালি কৈছে, বৌয়ে কৈছে, মই বৌ বুলি মাতো, দাদা বৌ পাতি লৈছো মই, মোক কৈছে বোলে মোৰ 2খন তাঁতৰ শাল আছে, এইখনো আছিলে সেইখনো আছিলে। আৰু এতিয়া ইমান দুখ লাগে, আমি কিন্তু তেনেকুৱা হ'বলৈ নিদিওঁ। আমাৰ যিমান শক্তি আছে, মানে তাঁতৰ শালখনৰ কথা কৈছো, এতিয়া পৰিত্যক্ত অৱস্থাত আছে। মোক কৈছে মই আৰু তাঁত শালখনত নবহো কৈছে। বাকী সকলোকে কৈছে তুমি এতিয়া তাঁতৰ শালখনলৈ নাযাবা, বাকী সকলো এডভাইচ দিছে। মই ক'লো বৌ সেইটো নহয়, নন্দিতাৰ আত্মাই তেতিয়াহে শান্তি পাব যেতিয়া আপোনালোকে হাঁহি মাতি থাকিব, সুস্থ শৰীৰে থাকিব, আৰু তেওঁৰ স্মৃতিত আমি সদায় চাকি ধূপ জ্বলাম। মই আহি পেলাই যেতিয়া শ্ৰাদ্ধৰ দ্বিতীয় দিনা আহিছিলো, মই ক'লো যে আমি সদায় চাকি বন্তি জ্বলাম। কালিলৈকে তেখেতৰ এমহীয়া হ'ল, কালিলৈকে চাকি বন্তি আমি কণ্টিনিউৱাছ জ্বলাই আছো। আৰু আজি আমি কাইলৈৰ পৰা আমি বেলেগ জেগাত শ্বিফ্ট কৰিম, যাতে আমি আৰু ডাঙৰকে তেখেতৰ চৰণত চাকি বন্তি জ্বলাব পাৰোঁ। তাৰপাছত আৰু কি কৈছিলে মাক দেউতাকৰ কথা? তেওঁ কৈছিলে নাই যে মোক ইমান কষ্ট কৰি পঢ়াই মই জীৱনত কিবা এটা হৈ তেখেতসকলক মই কিবা এটা দিব বিচাৰোঁ, কয়নে? কৈছিলে হয় ইমান কষ্টকে পঢ়াইছে, মই কিবা এটা হৈ পিনে মাক দেউতাক চাব লাগিব। হয় হয়। আৰু কেতিয়া তোমাক কৈছিলে নি যে মই কিমানলৈকে পঢ়িম বা কেতিয়াবা বিয়া হ'ম সোনকালে, কিবা এনেকুৱা কৈছিলে নেকি? কিবা নিজৰ লাইফৰ কথা যে মই কিবা এটা নোহোৱালৈকে মই এইবোৰ চিন্তা নকৰোঁ, মই নিজৰ প্ৰথমতে এষ্টাব্লিছ হ'ম, ইণ্ডিপেণ্ডেণ্ট লেডি হিচাপত মই জীয়াই থাকিব বিচাৰোঁ, কয় নেকি তোমাক? কৈছিলে কিবা এটা হৈ মেলি কৰি মেলিহে বিয়া পাতিব। কিবা এটা কৰি মেলি না? হয় হয়। আৰু তোমাক কেতিয়াবা বাকী কেতিয়াবা কথা কিবা শ্বেয়াৰ কৰিছিলে নেকি বাৰু? বাকী যিকোনো কথা, যে আজি মোৰ মনটো ভাল নাই বা এনেকুৱা হৈছে, কিবা কথা তেনেকুৱা শ্বেয়াৰ কৰে নেকি বাৰু তোমাক? তেতিয়া তাক সেই ৰিণ্টু শৰ্মাক লগ নোপোৱালৈকে তাই তেনেকে মন ইমান বেয়া নাছিলে। হয়। তাক লগ পোৱাৰ পাছতহে তাই মানে অলপ মন চন তাৰ আগলৈকে কেতিয়াও তেনেকুৱা নাছিলে না? সেই হত্যাকাৰীজনক পোৱাৰ পাছত তেখেতৰ এইবিলাক কথা হ'ল নহয়? ঠিক আছে, আহি আছো তোমাৰ ওচৰলৈ, আকৌ তোমাৰ ওচৰলৈ আহিছো ৰুণী। হয়, এতিয়া তোমাক তেওঁ কি কৈছিলে নিজৰ, যদিও কলেজ একেখন নাছিলে, পাছত তেখেতৰ নিজৰ প্ৰাইভেট লাইফৰ, কাৰণ তুমি তেওঁক হায়াৰ ছেকেণ্ডেৰীত পাইছিলা আৰু কলেজত যোৱাৰ পাছত কিছুমান বান্ধৱীক শ্বেয়াৰ কৰে যে মোৰ আজি মনটো ভাল নাই বা তেনেকুৱা, যিটো হয়তো আগতে হোৱা নাছিল। তোমাক এই ক্ষেত্ৰত কিবা কৈছিলে নি যে মোৰ আজিকালি এনেকুৱা জীৱনত মোৰ অলপ বহুত একদম স্মুথলি যোৱা নাই, অলপ মোৰ জীৱনত অলপ আহিছে, অলপ ৰাম্বল ষ্ট্ৰিপছ আহিছে, কেতিয়াবা কৈছিল নি তোমাক? কোৱা নাছিলে, কিন্তু কেতিয়াবা মানে মন চন বেয়া থাকিলে ষ্টেটাছ দিলে মানে এনে সুধোতে তেতিয়া কৈছিলে এনেকুৱা। তেতিয়া তোমাক কি কৈছিলে? তোমাক এতিয়া ষ্টেটাছ বিলাক কিবা এনেকুৱা এটা এক্সপ্ৰেছ কৰে যে আই এম নট ইন এ হেপী মুড, তেতিয়া কৈছিলে আৰু মানে ৰিণ্টু শৰ্মাৰ পৰা মানে আঁতৰি আহিব বিচাৰে, আঁতৰিব নোৱাৰে, সেনেকুৱা ধৰণৰ কথাই মানে ষ্টেটাছ দিয়ে। মানে এই ষ্টেটাছবোৰ কেতিয়া দিছিলে? কোন চনত? 2021ত? 21ত নহয়, 21তো দিয়ে, কিন্তু 2020ৰ পৰা দিয়া আৰম্ভ কৰিছিলে। মানে তেতিয়াৰ পৰা তেওঁ আঁতৰি আহিব বিচাৰিছিলে মানে সেইজনৰ পৰা? মানে আঁতৰি আহিব বিচাৰে, মানে মাজে মাজে কাজিয়া হয় নেকি, হয় এনেকুৱা ধৰণৰ। হয়, তেতিয়া কাজিয়া হওঁ মানে সেইবিলাক মানে ষ্টেটাছত দিয়ে আৰু তোমালোকে ইমান ক্ল'জ ফ্ৰেণ্ড হিচাপে মানে ইমান দুখৰ ষ্টেটাছ দিছা যে কি হৈছে এনেকে সুধোতেহে কৈছে। হয় হয়। তুমি এনে কোৱাচোন, এনে ষ্টেটাছ কেনেকুৱা দুখৰ দিয়ে? মানে এনেকুৱা কিবা কয় নেকি যে মই এই পৃথিৱীত জীয়াই থাকিবলৈ মন নাই বা মোৰ দৰে যাতে কাৰো লগত নহওক, কেনেকুৱা ধৰণৰ? মানে অলপ বুজোৱা। তাৰমানে আমি কথাবিলাক চোৱা ৰুণী, চোৱা, আমি কথাবিলাক কেলে আমি ডিছকাছ কৰিছো, এই যিটো ঘটনা হ'ল, এই ঘটনাটোৰ এটা দিশ তাৰমানে আমি শুনি দুখ পাওঁ যেন আমি কমিউনিকেট নকৰিলোঁ। আজি যদি মোৰ বহুত ফ্ৰেণ্ডে কৈছে, তেওঁৰ ক্ল'জ ফ্ৰেণ্ডে যদি আমাক এবাৰ ক'লেহেঁতেন যে আমি কিবা এটা এডভাইচ দিলোহেঁতেন। বহুতো বান্ধৱীয়ে কৈছে যে আমাক এই বিষয়ে একো নক'লে, যে কথা ইমানখিনিলৈকে গৈ পাইছিলে। এতিয়া তোমাক কেনেকুৱা ধৰণৰ ষ্টেটাছ? কেতিয়াবা এনেকুৱা কয় নি যে
অলপ এক্সট্ৰিম পৰ্যায়লৈ গৈছিলে বুলি কয়নে যে এনেই দুখ লাগিছে বা এনেকুৱা এটা মানে বিশ্বাসৰ কথা দিয়ে হয়। বিশ্বাসৰ কথা এনেকুৱা হয় ধৰণৰ হয় দিয়ে। হয় হয় আৰু তোমালোকে ইতিমধ্যে গম পাইছিলা যে সেই হত্যাকাৰীজনৰ লগত তেখেতৰ মানে ঠিক আছে মানুহৰ মনৰ মিল হয় হয় ভাল পোৱা বুলিলে কোনো চৰ্ত নুবুজায় ভাল পোৱাটো কোনো চৰ্ত নহয় যে কোনোবাই কাৰোবাক ভাল পালে যে তেখেতৰ কথা মতে চলিব সেইটো পৃথিৱীত ক'তোৱেই নহয় তাৰমানে মাক দেউতাকেও নিজৰ ল'ৰা ছোৱালীৰ ওপৰত সেইটো প্ৰভুত্ব বিস্তাৰ কৰিব নোৱাৰে তেখেতৰ নিজৰ স্বাধীনতা সকলোৰে পৃথিৱীত এজন মানুহে এজন মানুহৰ লগত কেতিয়াও কোনো চৰ্তত কাম কৰিব নোৱাৰে তাৰমানে সেইটো ইলিগেল ঠিক আছে তেখেতে কাৰোবাক নকয় কাৰোবাক যদি কয় সেইটো আমি লিগেল একশ্যন ল'ব পাৰোঁ যিকোনো ক্ষেত্ৰতে এতিয়া তোমাক যেতিয়া কয় তুমি তেতিয়া বুজোৱা তাৰপিছত তুমি কেতিয়াবা ফোন কৰা নে যে তোমাৰ এইবিলাক হৈ আছে নে তুমি এনেই ষ্টেটাছ পালেহে কিবা এটা জনোৱা নিজে ক্ল'জ ফ্ৰেণ্ড হিচাপে কেতিয়াবা সোধা নাছিলা যে তোমাৰ এতিয়া ষ্টেটাছ কি এতিয়া তোমাৰ কেনেকুৱা মনৰ অৱস্থা ফোন কৰোঁতে তেতিয়াও ঠিকে আছিলে ষ্টেটাছ দিলেহে গম পাওঁ হয়, আৰু হয়, হয়। মানে কিবা এটা যে হৈ আছে হয়। ফোন কৰোঁতে তেতিয়াতো ঠিকেই থাকে হয় তাৰপাছত এইবিলাক ঘটনা তুমি কেতিয়ালৈকে তোমাৰ লগত এইবোৰ শ্বেয়াৰ কৰিছিলে মানে আমাৰ 21 আগষ্টত এই দুৰ্ঘটনাটো হ'ল তাৰ কিমান দিনৰ আগলৈকে তোমাৰ এইবিলাক শ্বেয়াৰিং হৈছিলে যে তাৰ ঘটনা হোৱাৰ আগত মই ইমান যে এনেকুৱা এটা পৰ্যায় হৈ আছে মই গম পোৱা নাছিলো হয়, হয়। ফোন চোন কৰা নাছিলো হয় তাৰপিছতে ঘটনা হোৱা দুদিনৰ আগতহে মোলৈ ফোন কৰিছিলে দেউতাক খবৰ ল'বলৈ হয় মেডিকেলত আছিলো তেতিয়া আপোনাৰ তোমাৰ দেউতা মেডিকেলত আছিল হয়। এতিয়া খবৰ ল'লে যে তোমাৰ দেউতা কেনেকুৱা হ'ল? কৈছে আৰু মা নাকান্দিবি দুখ নকৰিবি মা নহ'লে অধৈৰ্য হ'ব এনেকে ধৰণৰ ফোন কৰি পিনে মোক কৈছিলে হয়। তাৰ দুদিনৰ আগতে মোলৈ ফোন কৰিছিলে হয় তেতিয়া এনেকুৱা কিবা কৈছে নেকি এনেকুৱা একো তেওঁৰ নিজৰ পাৰ্চনেল লাইফৰ কথা একো কোৱা নাই নাই কোৱা খবৰ ল'বলৈহে ফোন অ, কৰিছিলে খবৰ ল'বলৈ ফোন কৰিছে তেওঁৰ তাৰমানে সেইবিলাক এম্পেথি খুব আছিলে নহয় মানে কাৰোবাৰ কিবা এটা হ'লে দুখৰ ভাগি হোৱাৰ তেনেকুৱা হয় আৰু তাৰপাছত তাৰমানে আপোনাৰ তোমাৰ 21 তাৰিখে 19 তাৰিখ মানে তোমালৈ চাগে কৰিছিল তাৰপাছত আৰু একো কথাই নহ'ল আৰু নে তাৰপিছতে নহ'লেই হয় মই যিদিনা মেডিকেলৰ তাৰ আগদিনা মেডিকেলৰ পৰা পাইছোহে পিছবেলালে খবৰটো পাইছো আৰু হয় মানে তুমি এবাৰে কোনদিনাখন তেখেতৰ এই দুৰ্ঘটনা হোৱাৰ খবৰ নে তেখেতৰ মৃত্যুৰ খবৰ দুৰ্ঘটনা হোৱা দুৰ্ঘটনা হোৱাৰ খবৰটো হয় ঠিক আছে আকৌ আহিম আমি এইবাৰ গীতিকা তোমাৰ ওচৰলৈ আহিছোঁ তেওঁ তোমালোকক কাকোকেই নকৈছিলে নিজে কথা ইমান এটা পৰ্যায়লৈ গ'ল মাতৃৰ মতে তেখেতৰ মাতৃৰ মতে কাৰণ তেখেতৰ মাতৃয়ে মোক অনুমতি দিছে এইবোৰ কথা আমি ৰাইজৰ আগত শ্বেয়াৰ কৰিবৰ কাৰণে শেষত এনেকুৱা এটা পৰ্যায় পাইছিলেগৈ নন্দিতা শইকীয়াই মানুহৰ লগত কথা পাতিবলৈ ইচ্ছা কৰা নাছিল কাকো লগ কৰিবলৈ ইচ্ছা কৰা নাছিল তেখেতক ইমান ভীতি প্ৰদৰ্শন কৰা হৈছিল সেইবিলাক কথা আমি জানো নেজানো বেলেগ কথা কিন্তু তেখেতৰ দুৰ্ঘটনাটো হোৱাৰ পাছত কেইজনমান সস্তীয়া সাংবাদিকে লিখিছে যে প্ৰেমত প্ৰতাৰণা এমাহৰ আগতে মোবাইল প্ৰেজেণ্ট দিছিলে তেখেতসকলক মই কওঁ আপোনালোকৰ সৎ সাহস আছে যদি আহক নন্দিতা শইকীয়াৰ ঘৰত গৈ পিতৃ মাতৃৰ লগত কথা পাতক কিটো পৰিস্থিতিত তেখেতে এটা মোবাইল দিছিলে মই তোমালোকক এটা কথা কওঁ তেওঁ নন্দিতা শইকীয়াৰ মোবাইলটো তেওঁলোকৰ কথা নপতাৰ কাৰণে ভাঙি পেলাইছিল সেই ভাঙি পেলোৱাৰ পাছত তেওঁ এটা ফোন নন্দিতা শইকীয়াক দিছিলে আৰু সেই ফোনটো তেওঁ ট্ৰেক কৰি থৈছিলে এটা ট্ৰেক ছফ্টৱেৰ পায় আমেৰিকাত কি কৰে আমেৰিকাত হয় মাক দেউতাকে বা অফিচৰ বছজনে এমপ্লয়ীক ফোন দিয়ে আৰু তেওঁ ট্ৰেক কৰি থাকে যে মোৰ এমপ্লয়ীয়ে কাম কৰিছেনে যে মই দিয়া ফ্ৰী হোৱাটছআপটো এনেই হোৱাটছআপ কৰি টাইম কটাইছে বা মাক দেউতাকে কয় যে মোৰ ল'ৰা ছোৱালী পঢ়িছেনে নাই পঢ়া সেইটো তেওঁৰ ওপৰত কৰিছিলে যিটো কমপ্লিটলি ইলিগেল হয় আৰু তেওঁক ট্ৰেক কৰি আছিলে তেওঁক বিভিন্ন ধৰণৰ গালি গালাজ কৰিছিলে মাতৃৰ মতে তাৰপিছত মাকে কয় তোমাৰ এইটো ৰেকৰ্ড আছে নাই তেওঁ ফোনটো উঠাই দেখে যে সেই গালি গালাজ যিখিনি কৰিছিল যিখিনি হোৱাটছআপ চেট কৰিছিলে তেওঁ সেইবিলাক লগে লগে ডিলিট কৰি দিয়ে আৰু তেখেতৰ তাৰমানে গোটেইখিনি আমাৰ কম্পিউটাৰটো থাকে কম্পিউটাৰটো সেই ছিষ্টেমটো থাকে আমি কনফাৰেন্স কৰি পেলাই তোমাৰ কম্পিউটাৰটো মই চলাই থাকিব পাৰোঁ তোমাৰ অনুমতি সাপেক্ষে সেইটো ইয়াতো থাকে এতিয়া সেইটো কাৰণে তেওঁক মোবাইলটো দিছিলে আৰু যেতিয়া ছোৱালী বিচাৰি আহিছিলে তাৰপিছত যেতিয়া তেওঁলোকে ক'লে যে আমি মাক দেউতাকে কৈছিলে যে আমি এই বিষয়ত তোমালোকৰ লগত কণ্টেক্ট কৰিম মাক দেউতাকে কেতিয়াও কোৱা নাই যে নকওঁ যে মাক দেউতাকে কৈছিলে পৰীক্ষাৰ পাছত তোমাক কণ্টেক্ট কৰিম এতিয়া ছোৱালীজনী পৰীক্ষা দিবলৈ দিয়াচোন তেতিয়া তেওঁলোকো সন্মত হ'ল তাৰপিছত এদিন হঠাতে আহি ক'লে বোলে মই দিয়া মোবাইলটো লাগে তেওঁ ক'লে যে ছোৱালীজনী বহুত ডেটা আছে তাত তেওঁ ক'লে নহয় মোবাইলটো লাগে তেওঁ তেতিয়া ক'লে যে পইচাটো দি দিওঁ তোমাক
তেওঁ ক'লে পইচা এতিয়াই লাগে বোলে এতিয়া কেনেকৈ পাম তোমাক পৰহিলৈ গৈ দি দিমগৈ নহয় পইচা তেতিয়াহ'লে মোক মোবাইলটো দিয়ক এই তৃতীয় দিনাখন গোটেই ধুমুহা বৰষুণ আছে তথাপি তেওঁলোকে তিতি বুঢ়ী গৈ পেলাই 4জন মানুহৰ সৈতে গৈ পেলাই মোবাইলটো দিলেগৈ আৰু সেই মোবাইল দিয়াটো তেখেতসকলৰ পুৰা ফোনত তেখেতসকলে ৰেকৰ্ড কৰি থৈছে এনেকুৱা এটা মই কি কাৰণে কৈছোঁ মই আজি এই ইণ্টাৰভিউটো কেলৈ লৈছোঁ মোৰ এটাই স্বাৰ্থ হ'ল সেই মিডিয়া পাৰ্চন কিজনে যে ঘটনাটো হোৱাৰ লগে লগে কৈছিলে যে প্ৰেমত প্ৰতাৰণা এমাহৰ আগতে এটা মোবাইল ফোন দিছিলে তেওঁলোকে এতিয়া তেওঁলোক ক'ত গ'ল তাৰমানে সেইটো তেখেতসকলৰ নিউজ দিলে TRP হৈ গ'ল তাতে তাৰমানে তেওঁলোকৰ দায়িত্ব আৰু তেখেতসকলৰ প্ৰফেচনেলিজিম খতম হৈ গ'ল আজি সেইকাৰণে আমি কথা কৈছোঁ আমাৰ চেনেলে যিখিনি কথা কৈ আছে আমি গোটেই ডিটেইল ক'ম আজিও বহুতো মানুহ আহিছে আমি গোটেইখিনি কথা কৈছোঁ যে কি ঘটিছিলে তাৰপাছত তেখেতসকলে মোবাইলটো দিলে মোবাইলটো দিয়াৰ পাছত তেওঁলোকে ক'লে যে তুমি যদি এনেকুৱা কৰা আমি লিগেল একশ্যন ল'ম তেতিয়া তেওঁ ক'লে যে আপোনাৰ ছোৱালীৰ মুখলৈ মই কেতিয়াও নাচাওঁ আজিয়ে শেষ আপোনাৰ ছোৱালীৰ মুখলৈ মই নাচাওঁ আপুনি প্লিজ এইবোৰ নকৰিব মোৰ চাকৰি যাবগৈ তেতিয়া তেওঁলোকে কলেজৰ পৰা তেওঁৰ কথাত বিশ্বাস কৰি গুচি আহিলে সেইটো পৰীক্ষাৰ 3 দিনৰ আগৰ ঘটনা আৰু তেখেতক বিশ্বাস কৰি ঘৰলৈ উভতি অহাৰ কাৰণে তেখেতসকলে আজি এই ফল পালে তাৰমানে বিশ্বাসৰ ফল পালে তাৰপিছত তোমাক কি কৈছিলে তোমাক এই বিষয়ে কেতিয়াবা কৈছিলে নি যে মোৰ এনেকুৱা এটা মন বেয়া মোক এনেকুৱা গালি হপনি পাৰে এইটো কাক কৈছিলে তোমাক কৈছিলে মোক এনেকৈ একো কোৱা নাই হয় ইমান মানে কথা বতৰা পতা হোৱা নাছিল তাৰ মধ্যৰ কলেজলৈ হয় যোৱাৰ হয় পাছত। হয় হয় কেতিয়াবা ক'ৰবাত এনেকৈ খবৰ পালে বা মোৰ গা বেয়া হ'লে ফোন কৰি খবৰ লয় হয় ঘৰত কিবা প্ৰব্লেম বা মাহঁতৰ কিবা অলপ ডাঙৰকৈ কোৱা হয় তেনেকৈ ফোন কৰি খবৰ লয় তেওঁ হয় খবৰ লয় হয় হয় ইভাগে তেওঁ মানে তেওঁৰ জীৱনত যে ইমানখিনি চলি আছে আমাক সেইবোৰ কথা মানে মোক হয়তো সেইটো কথা জনা নাছিল হয় 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 তেওঁলোকক কৈছিলে যদিও মই নাজানো হয় 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 আৰু তোমাক লাষ্ট চেটিং কেতিয়া কৰিছিলা হোৱাটছএপত 1 আগষ্টৰ দিনাখন 1 আগষ্টৰ দিনা হয় তাৰমানে পৰীক্ষাৰ কিমান দিনৰ আগতে পৰীক্ষাটো 21 তাৰিখে হৈছিলে হয় হয় তাৰ ওচৰে পাজৰে পৰীক্ষাৰ ওচৰে পাজৰে কৰা নাছিলে চেটিং এদিন মাজতে ফোন কৰিছিলে হয় পঢ়া শুনাৰ কথা সুধিবলৈ ফোন কৰিছিলে অইন একো কৰা নাছিলে হয় হয় পৰীক্ষা পালেহি পঢ়িছে হয় বুলি হয় হয় না মোৰ কথাটো আচলতে আমি আজি কাৰণে এইটো ইণ্টাৰভিউটো এইটো লৈছোঁ তোমালোকৰ মুখেৰে বহুত কথা জানিছোঁ বহুত বান্ধৱীয়ে তেওঁৰ ক্ল'জ ফ্ৰেণ্ডে মোক বহুত কথা কৈছে তেওঁৰ বিষয়ে এতিয়া মোৰ কথাটো হ'ল তেওঁৰ হত্যাকাৰীজনৰ বিষয়ে আলোচনা কৰিবলৈ আমি এইটো তেখেতক আমি হিৰো বনাবৰ কাৰণে এইটো ভ্লগ বনোৱা নাই আমি বনাইছোঁ তেওঁটো ক্ৰিমিনেল কিন্তু তেওঁৰ এই গোটেই ক্ৰিমিনেল গোটেই লাইফষ্টাইলৰ বিষয়ে কেইজনমান যে সাংবাদিকে নজনাকৈ এটা কথা প্ৰকাশ কৰিছে সেইকাৰণে কৈছোঁ যে আপোনালোকে জানি পেলাই যদি কিবা এটা লিখিলেহেঁতেন আৰু ভাল লাগিলেহেঁতেন হয় কথা নাই বতৰা নাই ছোৱালী এজনীক হত্যাৰ প্ৰচেষ্টা কৰিছে ছেকেণ্ড দিনাই লিখিছে যে মোবাইলতে প্ৰেজেণ্ট কৰিছিলে তাৰমানে মোবাইল দিলে হত্যা কৰিব পাৰে নি অধিকাৰ পাই যায় তাৰমানে মানে কোনোবাই ছোৱালীয়ে প্ৰেমত না বুলি ক'লে তেখেতক মাজ ৰাস্তাত হত্যা কৰিব পাৰে তাৰমানে আৰু যিখিনি মানুহে তেখেতক বচাবলৈ চেষ্টা কৰিছে সেইটো মানুহে গম পাব যিখিনি মানুহে গম পাব তেওঁ যদি ইমানখিনি কৰিব পাৰে কলেজত তেওঁ যেতিয়া পঢ়িছিলে কলেজত বাৰে বাৰে গৈ পেলাই তেওঁ পৰীক্ষা হলত ডিষ্টাৰ্ব কৰিছিলে জানানে তোমালোকে শুনিছা নেকি হয় শুনিছা পৰীক্ষা হলত গৈ পেলাই তেওঁ সেইটো ক'ত অধিকাৰ পাইছিলে পৰীক্ষা হলত এজন 4th গ্ৰেডৰ কৰ্মচাৰী গৈ 4th গ্ৰেডৰে হওক বা যিয়েই নহওক তেওঁ গৈ পেলাই এগৰাকী ষ্টুডেণ্টক ডিষ্টাৰ্ব কৰিবলৈ তেখেতক গালি হপনি পাৰিবলৈ মোক এনেকুৱা পৰ্যন্ত কৈছে লগৰ ছোৱালীসকলে সেই গুণ্ডা হত্যাকাৰীজন অহা সময়ত তেওঁক বেঞ্চৰ তলত লুকুৱাই দিছিলে মানে একেবাৰে হিন্দী চিনেমা যে দেখুৱাই যে তামিল ফিল্ম যে দেখুৱাই যে গুণ্ডাবিলাকক যে দেখুৱাই যে তেনেকুৱা ধৰণৰ তেখেতে কৰিছিল ছোৱালীজনীক বেঞ্চৰ তলত লুকুৱাই দিছিলে তাৰপাছত ক'লে বোলে ইয়াততো দেখিছিলোঁ মই ক'ত গ'ল তাৰপাছত সি গৈ পেলাই সেই হত্যাকাৰীজন গৈ পেলাই বেঞ্চৰ তলত চেক কৰিছিলে তাৰপিছত আকৌ বেঞ্চৰ তলৰ পৰা উলিয়াই আনি সকলোৰে মাজত আগত গালি পাৰিছিল ইমান অত্যাচাৰ কৰিছে আজি সেইবোৰ কথাটো কওঁতা কোনো মানুহ নাই ন আমাৰ চেনেলে কৈছে ন আজি সেইটো কথা কোৱা তেওঁলোকৰ চেনেল চলোৱাসকলে যিসকলে দিছে কোনো বেছিভাগে দিয়া নাই 2টা বা 3টা চেনেলে দিছে আজি তেওঁলোকৰ দায়িত্ব নাই নেকি এইটো এগৰাকী ভাল ছোৱালীক যে তেওঁলোকে নজনা নুশুনাকৈ এটা কথা কৈছে নজনা নুশুনাকৈ কথা কৈছে তোমালোকে আৰু ইনভেষ্টিগেশ্যন কৰিব লাগিছিলে এতিয়া তেওঁলোক ক'ত গ'ল এতিয়াতো তেওঁলোকে লিখা মেলা বন্ধ কৰিলে তাৰমানে 2 দিনৰ TRP পালে বছ খতম হৈ গ'ল তাৰমানে সেইখন পৃথিৱীত তোমালোকে বহুত সাৱধানে চলিবা দেই এতিয়া তুমি কোৱা তোমাক কি কৈছিলে এই সম্পৰ্কত মোৰ
বা আছিল বাবে তেওঁ ইমান এটা জনোৱা নাছিল এইবোৰ হয় 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 মানে এনেকে কয় আৰু মানে ভালকে পঢ়া শুনা কৰিবা হয়। এইবোৰ প্ৰেম চেমত এইবোৰ মানে ইমান আগবাঢ়ি নাযাবা সেনেকে কৈছিল তোমাক কৈছিলে হয় সেইটো কেতিয়া কৈছিলে তোমাক কেতিয়া কৈছিলে যে প্ৰেমত আগবাঢ়ি নাযাবা কেতিয়া কৈছিলে সেইটো মোক মানে যেতিয়াৰ পৰা মই বা পাতি লৈছিলো হয়। তাৰ পাছৰ পৰা মানে এনে হোৱাৰাই থাকে আৰু কথাবোৰ হয় তেতিয়া তেওঁ ক'ত পঢ়িছিলে হাৰহি কলেজত তেতিয়া হাৰহি কলেজতে পঢ়ি আছিল তোমাক তেতিয়াই মানে হেডছ আপ কৰিছিলে ৱাৰ্ণ কৰিছিলে যে হয়, হয়। পঢ়া শুনা এইবোৰ প্ৰেম এইবিলাকত তুমি আগবাঢ়ি নাযাবা হয় হয় বাইক হিচাপে তেওঁৰ যিটো দায়িত্ব মানে দায়িত্ব হয় 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 আৰু তোমাৰ লাষ্ট কথা কেতিয়া হৈছিলে তেওঁৰ লগত লাষ্ট মোৰ এই ঘটনাটো যেতিয়া হৈছিল তাৰ দুদিন আগত 18 তাৰিখে হয় 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 19 তাৰিখে হ'ব দুদিন আগতে হ'লে 18 তাৰিখে 3 দিন আগত হ'ব হয় 3 দিন আগতে তোমাক কি কৈছিলে তেতিয়া মানে মোৰ লগত তেনেকে নাই মানে এনে ভাল বেয়া সেনেকে সুধিছিলে আৰু খা হয়, খবৰ হয়। কি কৰিছা তেনেকে কৈছিলে তাৰপিছত তেতিয়া তেওঁৰ মনটো কেনেকুৱা আছিলে মনটো মানে মোৰ আগত ইমান তেনেকে বিশেষ হেৰি নকৰে হয়, হয়। মানে হাঁহি মাতিয়ে কথা পাতে হয় 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 আৰু তোমাক কেতিয়াবা কৈছিলে নি যে পৰীক্ষাৰ পাছত আমি লগ পাম তোমাৰ পঢ়া চাই দিম বা এনেকুৱা কথা তোমাক কিবা কৈছিলে নেকি তেনেকে নাই মানে পঢ়া শুনাটো কৰিবলৈ ভালকে কৈছিলে হয় 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 আৰু লকডাউনো আছিলে নহয় তোমালোকৰ হয়, ঘৰলৈ যোৱা লকডাউনত- নহৈছিলে হয় 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 লকডাউনৰ কিন্তু তোমাক কাৰণে- এইটো কথা বাৰে বাৰে ৱাৰ্ণ কৰিছিলে যে প্ৰেম এইবিলাকত আগবাঢ়ি নাযাব ভালকে পঢ়া এতিয়া মনত পৰেনে এইবোৰ কথা ইমান ভাল বা এগৰাকী যে হেৰুৱালা কৰে বহুত কৰে হয় ভগৱানে তেখেতৰ আত্মাক চিৰশান্তি দিয়ে এতিয়া তোমাৰ ওচৰলৈ আহিছো তৃষ্ণা তোমাক বহুত কথাই কৈছিলে নে বহুত কথাই কৈছিলে তুমি কেতিয়াৰ পৰা গম পোৱা যে এওঁৰ এতিয়া জীৱনত অলপ স্মুথলি গৈ থকা নাই এনেকুৱা বিভিন্ন ধৰণৰ এইবোৰ চলি আছে তাৰমানে মন বেয়া হেৰি তুমি কেতিয়া প্ৰথম এইটো কথা গম পোৱা মই 21 চনৰ পৰা গম পাইছোঁ 21 চনৰ কোন মাহৰ পৰা 21 চনৰ জানুৱাৰী মাহমানৰ পৰা জানুৱাৰী মাহৰ পৰা আৰু তোমাক কি কয় যে এনেকুৱা কি কয় তুমি অলপ কোৱাচোন কি কয় মানে তাই নকয় পৰিস্মিতাই কয় আৰু এনেকুৱা সি এনেকে এইবিলাক কৰে কলেজলৈ ৰুমত গৈ দম দিয়েগে হোষ্টেললৈ যায় হোষ্টেললৈ যায় ন হয় হোষ্টেললৈ যায় হোষ্টেলত গৈ দম দিয়েগে হয় 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 তেনেকুৱা কথাবোৰ কৈছিলে হয় হোষ্টেললৈকো যায় ন হয় হয় আৰু এনে পৰীক্ষা হললৈকো যায় হয় 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 পৰিস্মিতা তেওঁৰ লগৰ আছিলে হয় আৰু পৰিস্মিতাকো ক'বা এইবোৰ কথা আমি পৰিস্মিতাকো আমি কথা পাতিছো আমি টেলিফোনিক ইণ্টাৰভিউ লৈছো ভাল লাগিছে তেওঁ যে ইমান সৎ সাহস গোটাই লৈ ক'ব পাৰিছে এনেকুৱা হত্যাকাৰীৰ বিষয়ে গম পাব লাগে আৰু মই ভাবো পৰীক্ষা হলত গৈ তেওঁ এনেকুৱা কৰিছে তুমি ভাবা নেকি বাৰু কলেজৰ কোনো নাজানে এইটো বিষয়ে তুমি ভাবানে বাৰু কেতিয়াও তোমাৰ ঘৰত যদি গৈ পেলাই মই তোমাক কিবা এটা কথা কওঁ তোমাৰ ঘৰৰ বাকীবোৰ মেম্বাৰে নাজানিব নেকি সেইটোৱে কথাটো সেইটো সকলোৱে বুজি পাই বুজি পাব আৰু মই ভাবো এই কথাটো বুজি নোপোৱা তেনেকুৱা মানুহ পৃথিৱীত আজি সময়ত নাই ইমান মানে অবুজন মানুহ সেইটো বিষয়ে নাপাতো যিসকলে ইণ্টাৰভিউ চাই আছে তেওঁলোকে বুজিব এইটো বিষয়ে আমি নাপাতো তাৰপিছত তোমাক কেতিয়াবা ইংগিত দিছিলে নিজে এনেকুৱা ধৰণৰ চলি আছে বা মোক কিবা এডভাইচ দিয়া কিবা তেনেকুৱা কয় নেকি বাৰু কেতিয়াবা তেনেকুৱা কোৱা নাছিলে তেনেকুৱা কোৱা নাই আৰু তোমাক কি কৈছিলে এনেই তোমাক খুলি কি পেলাই কৈছিলে যে এনেকুৱা মোৰ প্ৰব্লেম চলি আছে কেলে নকৈছিলে তোমালোকক তাৰমানে তোমালোক ইমান ক্ল'জ ফ্ৰেণ্ড তেওঁ কিয় কথাটো লুকুৱালে আচলতে সেই কথাটো মই জানিব বিচাৰো আচলতে তোমালোকৰো জীৱনত কেতিয়াবা এনেকুৱা প্ৰব্লেম হ'লে যিকোনো একাডেমিকেলি কিবা প্ৰব্লেম হ'ব পাৰে সদায় সেইখিনি কথা কনভে কৰিবা মানুহক আজি সকলোৱে মোক কয় যে কনভে নকৰিলে কিন্তু কিছুমান মানুহক কনভে কৰিছিলে তেওঁ পিতৃ মাতৃও কৰিছিলে কিন্তু তেখেতসকলে বিট্ৰে কৰিলে তেওঁক আৰু বেছিভাগক যিসকলে তেওঁ নকৰিছিলে তেওঁলোক হেল্পৰ কাৰণে আগবাঢ়ি আহিলে সহায় কৰাৰ কাৰণে তোমাক শেষত কি কৈছিলে এই বিষয়ত তেখেতৰ পাৰ্চনেল লাইফৰ বিষয়ে লাষ্ট এনেকুৱা কিবা এটা কি ইংগিত দিছিলে লাষ্টত আমি ইমান কথা পতা নাছিলো লাষ্টত দুদিনৰ আগত পাতিছিলো কথা দুদিনৰ আগত কি কথা পাতিছিলা তাই সিহঁতৰ ঘৰলৈ মাতিছিলে আমি লগলৈ গৈছিলো হয়। সিহঁতৰ ঘৰৰ ওচৰতে হয়। তাই আহা মোৰ এতিয়া যাবলৈ বাও নাই বা ল'ৰাটো হেৰি কৰি আছো ৰখি আছো হয়। বা গা বেয়া দেখাবলৈ গ'ল তোমালোকে আহা মই যাব নোৱাৰিম বুলি কৈছিলে হয় হয় তাৰপৰা আমি বোলো চাই লওঁ কি হয় বুলি ক'লো হয় তাৰপিছতে আমাৰ সময় দেৰি হ'ল নগ'লোগে আৰু হয় হয় যোৱা নহ'ল আৰু হয় দুখ লাগিলে কথাবিলাক শুনি এতিয়া তোমালোকে কোৱাচোন তেওঁৰ যিমানবিলাক গুণ আছিলে সেই গুণবিলাক এগৰাকীয়ে কোৱাচোন তোমাৰ কেনেকুৱা বিশেষ কিছুমান গুণ তোমাৰ মানে মনত আছে আৰু তুমি ভাবা যে সদায় মোৰ মনত ৰাখিব তাৰ বিভিন্ন তেওঁ মৰমীয়াল আছিল বিভিন্ন হেৰি আছিল কেনেকুৱা এটা কিবা এটা উদাহৰণ দিয়াচোন যে যিটো সাধাৰণতেই বান্ধৱীবিলাকৰ মাজত পোৱা নাযায় তেনেকুৱা এটা এক্সট্ৰাঅৰ্ডিনেৰী আছিল ভেৰি লাইক ভেৰি ইউনিক আছিল
USP আছিল? তাই খুব মৰমত মাতিছিলে আৰু মানে সহজতে মানে বান্ধৱীৰ মাক দেউতাককো নিজৰ মাক দেউতাক বুলি ভাবিব পাৰিছিলে হয়। সকলোকে মানে মাতিব পাৰিছিলে হয়। আৰু তাইৰ মাতটো খুব মৰম লগা কিবা ঠুনুকা মতা যেন লাগে সৰু ল'ৰা ছোৱালীয়ে মতা নিচিনা হয় হয় মাতটো খুব মৰম লগা ভাল লাগে হয় 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 সেইবিলাক এতিয়াও তোমাৰ মনত পৰে নে হোৱাটছএপ চেটিংখিনিতো আছেই চাগে চেট হিষ্ট্ৰীখিনি তোমাৰ মোবাইলত আগৰখিনি ডিলিটে হ'ল আৰু এতিয়া দুটামান আছে নেকি হয় 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 সেইখিনি হোৱাটছএপটো চালে কেতিয়াবা চোৱাই হয় কাৰোবাৰ লগত যেতিয়া হোৱাটছএপ নকৰিলো কাৰণ নাম্বাৰটো তুমি ডিলিট কৰি দিয়া নাই তোমাৰ চাগে খুব মনত পৰে নে হয় আজিৰ দিনততো হোৱাটছএপটোৱে কমিউনিকেশ্যনৰ এটা প্ৰধান আহিলা আৰু তুমি কি মেছেজ দিব বিচাৰা এই ঘটনাটোৰ সন্দৰ্ভত তোমালোকৰ বান্ধৱীসকলক গোটেই অসমীয়া বান্ধৱীসকলক যিসকলে আমাৰ এই অসমীয়া ভাষাটো বুজি পায় তেওঁলোকক কি ক'ব বিচৰা এই ঘটনাটো হৈ যোৱাৰ পাছত মানে কিবা এটা সমস্যা হলে সকলো লগতে শ্বেয়াৰ কৰিব লাগে হয় জনাব লাগে সমাধান কোনোবাই দিব পাৰিবও পাৰে হয় আৰু সাৱধানে চলিব লাগে অলপ আজিকালি দিনবিলাক হয় 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 আৰু এতিয়া মই শেষত তোমালোকক সকলোকে এটা কথা সুধিম এই ভণ্টিগৰাকী মানে নন্দিতাৰ পাতি লোৱা ভণ্টিগৰাকী কৈছিলে যে মোক নন্দিতাই কৈছিল যে প্ৰেম এইবিলাকত আগ নাবাঢ়িবা এই সম্পৰ্কত তুমি কি ক'বা যিটো কথা নন্দিতাই এই নিজৰ ভণ্টি পাতি লোৱা ভণ্টিগৰাকী কৈছিলে এই কথাত তোমাৰ কি মন্তব্য হ'ব তোমাৰ বান্ধৱীসকলৰ বাবে মানে আগবাঢ়িলেও মানে অলপ মানে বিশ্বাসযোগ্য মানুহৰ লগত হয় হয় সম্পৰ্কত আগবাঢ়িব লাগে হয় হয় ভাল হ'ব লাগে বুজি পোৱা বুজি পোৱা হয় খুব ভাল লাগিলে তোমাক বহুত শুভেচ্ছা জনাইছোঁ ভৱিষ্যত জীৱনৰ বাবে ভালকৈ পঢ়া দেশৰ সুনাগৰিক হোৱা হয় এতিয়া তোমাৰ ওচৰলৈ আহিছোঁ গীতিকা হয় এতিয়া এই গোটেই ঘটনাটো শুনি চাই সকলোবোৰ শুনি চাই দেখিছা মিডিয়াই নজনাকৈ কথাবিলাক কৈছে ঘটনাটো হোৱাৰ পাছদিনাখনে কৈছে প্ৰেমত হেৰি কৰিলে প্ৰতাৰণা কৰিলে মোবাইল দিলে তাৰমানে প্ৰেমত প্ৰতাৰণা আৰু কোনোবাই মোবাইল দিলে তাৰমানে তেখেতক মাজ ৰাস্তাত হত্যা কৰিব লাগে তেখেতসকলৰ ভনীয়েকক তেখেতসকলৰ বায়েকৰ লগত যদি এনেকুৱা কেতিয়াবা ভগৱানে নকৰক তেতিয়া তেখেতসকলে গম পাব যে এই ঘটনাটো কি আছে আমি কিছুমান বস্তু নিজৰ লগত নোহোৱালৈকে আমি অনুভৱ নকৰোঁ কিন্তু এনেকুৱা ঘটনা শত্ৰুৰ লগতো নহওক যাতে আমি সেইটোৱে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিম তুমি কি ক'বা তোমাৰ উঠি অহা বন্ধু বান্ধৱী তোমাৰ ভণ্টিসকলক কি ক'বা এই ঘটনাটোৰ বাবে তোমালোকে আমি তোমালোকৰ আমি ছোৱালীসকলৰ কাৰণে এইটো আমি ব্লগটো বনাইছোঁ কাৰণ আজি ছোৱালী ভিক্টিমাইজ হৈছে এই ক্ষেত্ৰত সেইকাৰণে তুমি তোমাৰ বান্ধৱীসকলক কি ক'ব বিচাৰা মই এটাই ক'ব বিচাৰোঁ তেওঁলোকৰ যদি কিবা সমস্যা হয় হয়। তেতিয়া বিশ্বাসযোগ্য বান্ধৱী তেওঁলোকৰ লগত আলোচনা কৰিব লাগে হয় তাৰপৰা ঘৰৰ মা দেউতা সকলোকো ক'ব লাগে হয় যাতে তেওঁ এই সমস্যাবোৰ বা কেনেকৈ সমাধান কৰিব পাৰে আৰু তেনেকৈ আচলতে এটা কথা চবকেতো বিশ্বাস কৰিব নোৱাৰি হয় আৰু কিছুমানক বিশ্বাস কৰিব পাৰিলেও তেওঁলোকে বিশ্বাসযোগ্য হ'ব নাই মানে বিশ্বাস ৰাখিব নোৱাৰে তাৰবাবে অকণমান মানে কি চাব লাগে হয় খুব ভাল লাগিছে তোমাৰ এইখিনি আমাৰ উঠি অহা বন্ধু বান্ধৱীসকলক কোৱাৰ বাবে আৰু এটা কথা ক'ব বিচাৰোঁ এই যে মই এতিয়া সুধিলোঁ প্ৰেম সম্পৰ্কত নন্দিতাই নিজৰ ভনীয়েকক কৈছিলে তেনেকৈ তুমি কি ক'ব বিচাৰা তুমি যদি নন্দিতাৰ জেগাত তুমি হলাহেঁতেন তুমি সেই ভণ্টিগৰাকীক কি এডভাইচ দিলাহেঁতেন প্ৰেম সম্পৰ্কে মইতো প্ৰেম নকৰিবলৈ মানাই কৰিলোঁ হয় সেইটো হয় চিটুৱেশ্যনত মই যদি মানে এতিয়াতো সময় নহয় তাৰমানে কি হয়তো তুমি মেচিয়ৰ্ড নহয় নিজৰ কেৰিয়াৰটো হয় কেৰিয়াৰটো মানে কিছুমান বস্তু কিছুমান সময়ত নকৰে সেইটো সময়টো আচলতে এইটো ৰাইট টাইম নহয় বুলি তুমি ক'লা নে হয় বহুত ধন্যবাদ তোমাক বহুতো শুভেচ্ছা জনালোঁ উঠি অহা চামৰ লগতে তুমিও বহুত আগবাঢ়ি যোৱা দেই এতিয়া তোমাক সুধিব বিচাৰোঁ তুমি গোটেই ঘটনাটো শুনিলা হয় এতিয়া তুমি এই ঘটনাটোৰ পৰা তুমি পাৰ্চনেলি কি শিক্ষা পালা মানে এই ঘটনাটো এনেকুৱা ঘটনা ৰোধ কৰিবলৈ তোমাৰ কি কণ্ট্ৰিবিউশ্যন হোৱা উচিত আৰু এই কণ্ট্ৰিবিউশ্যনৰ প্ৰথম কথাটো হ'ল তুমি কি শ্বেয়াৰ কৰিব বিচাৰিছা গোটেই পৃথিৱীৰ তোমাৰ বান্ধৱীসকলৰ মাজত প্ৰথমতে কওঁ যে মানে আমাৰ ইয়াত নাৰীটো ইমান সুৰক্ষা নহয় বৰ্তমান সময়ত গতিকে তেওঁলোকৰ নিজৰ সুবিধাৰ্থে অলপ চেল্ফ ডিফেন্সটো অলপ জানিব লাগে খুব ভাল কথা কৈছে হয় তেতিয়া অন্ততঃ মানে নিজে হ'লেও অলপ হ'লেও কিবা এটাৰ পৰা অলপ মুক্তি পাব হয় আৰু
মানে সাৱধানটো সদায় হ'বই লাগে হয়। আৰু বৰ্তমান সময়ত মানুহ বিশ্বাস কৰিব নোৱাৰি বুলিয়ে ক'ব পাৰি। বৰ ধুনীয়া কথা কৈছা, বৰ তুমি ইমান সৰু ছোৱালী ইমান ধুনীয়া কথা কৈছা, মষ্ট প্ৰেক্টিকেল তুমি এটা পাৰচেপশ্যন দেখুৱাইছা। আৰু কোৱা। হয়, বিশ্বাসযোগ্য মানুহ পাবলৈ বৰ্তমান টানেই হৈছে। হয়। গতিকে মানে নিজে এতিয়া সাৱধানে চলাটোৱে একমাত্ৰ লক্ষ্য হোৱা উচিত। মাত্ৰ লক্ষ্য হোৱা হয় উচিত। হয় হয়। আৰু তোমাক নন্দিতা বাই কৈ গ'ল যে প্ৰেম এইবিলাকত আগ নাবাঢ়িবৰ কাৰণে, হয়। তুমি নন্দিতাৰ জেগাত যদি হলাহেঁতেন তুমিও তোমাৰ বন্ধুক কি বুলি ক'লাহেঁতেন? মই ক'লোহেঁতেন মানে বৰ্তমান আমিতো ইমান এতিয়া মানে বয়সটো আমাৰ ইমান হোৱা নাই হয় হয় বৰ্তমান। হয়, সেইবিলাকৰ কাৰণে হয় হয়, যেতিয়া মানে আমি বুজি পাম হয়, তেতিয়া মানে তেনেকুৱা এটা সম্পৰ্কত আগবঢ়াটো হয় হয় হয়, ভাল বুলি ভাল ভাবো বুলি মই। হয়। খুব ভাল লাগিলে তোমাৰ কথাখিনি। সেল্ফ ডিফেন্সটো জানিবই লাগে। হয়। আজি হয়তো মাজনীয়ে যদি সেল্ফ ডিফেন্স জানিলেহেঁতেন ইমানখিনি চাগে নহলহেঁতেন, হয়, কিন্তু অলপ হ'লেও ৰক্ষা পৰিল। হয় ৰক্ষা পৰিলেহেঁতেন। বা সেল্ফ ডিফেন্স শিকিলে আচলতে মানুহ এলাৰ্ট হয়, মাইণ্ডফুলনেছটো বাঢ়ে। সেল্ফ ডিফেন্স এইটো নহয় বোলে কোনোবাই এক ঘোচা মাৰিলে মই তাতকৈ বেছি মাৰিম তেওঁ, কিন্তু মাইণ্ডফুলনেছ বুলি কয়। মাইণ্ডফুলনেছ মানে how to be an alert person and how to know what is happening around you. তোমাৰ প্ৰতি ক্ষেত্ৰতে তোমাৰ মনে কৈ থাকিব যে এই চকীখন কোনোবাই টানিছে দেই, আৱাজ কৰিছে বা হোৱাট এভাৰ। আজি সেই মাইণ্ডফুলনেছটো অলপ যদি আমি বঢ়াব পাৰোঁ, এনেকুৱা ঘটনা ৰোধ কৰিব পাৰোঁ মই ভাবোঁ। মানে একেবাৰে 100% হোৱাত আমি বাধা দিব পাৰোঁ। 10%টো যদি কৰিব পাৰোঁ 100%, মানে হোৱাট এভাৰ আমি কিবা এটাতো আমি তাৰ এটা উপশম হ'ব নহয় কিবা এটা পৰা। সেইকাৰণে তোমালোকে চেষ্টা কৰিবা সেল্ফ ডিফেন্স শিকিবৰ কাৰণে। ইয়াত মই ঢকুৱাখানাত দেখিছোঁ শিকাই থাকে, বহুতো ল'ৰা ছোৱালী শিকি আছে ফিল্ডত। খুব ভাল, আজিকালি সকলো জেগাতে শিকে, সকলো জেগাতে খুব ভাল ভাল মাৰ্চিয়েল আৰ্টিষ্ট আছে। এতিয়া মহিলাসকলৰ কাৰণে শিকাটো খুব প্ৰয়োজন, সেল্ফ ডিফেন্স জনাটো খুব। তোমালোকে যিমান পাৰা সোনকালে শিকা, আৰু আমি যিমান সোনকালে পাৰোঁ তোমালোকক সেই ব্যৱস্থা কৰি দিম অতি সোনকালে মানে উইদিন 2 days। মোক কাইলৈৰ দিনটো দি দিয়া, কাইলৈ চাগে বন্ধ আছে নেকি নাজানো। তোমাৰ ভৱিষ্যত জীৱনৰ বাবে বহুত শুভেচ্ছা জনালো। শেষত তোমাৰ ওচৰলৈ আহিছোঁ, তুমি বেছি আছিলা আৰু তুমি এতিয়ালৈকে নন্দিতাৰ যিখিনি ফটো দিছা সেইখিনি একদম এক্সোটিক পিক, মানে একদম এক্সকুইজিট এক্সোটিক পিক হয়। ইমান এটা মেমৰি, আৰু তুমি খুব ভাল ফটোগ্ৰাফাৰ। ইমান ধুনীয়াকৈ তুমি ফটোবিলাক তুলিলা, বিৰাট ধুনীয়া ফটোবোৰ দেখি মোৰেই ইমান ভাল লাগে। আৰু সেইবিলাক ফটো তুমি নিদিয়াহেঁতেন সেইটো সম্ভৱ নহ'লহেঁতেন। সেইকাৰণে বহুত ধন্যবাদ জনাইছোঁ। তোমাৰ এতিয়া এই ঘটনাৰ পৰা তুমি কি শিকিলা, তুমি কোৱাচোন। আমাক ভাল পালেও মানে ইমান বিশ্বাস কৰিব নালাগে, হয় আৰু মানে ভাল পাবই নালাগে। হয় হয় সেইটোৱে। হয়। আৰু মই যে এতিয়া কৈছিলোঁ নন্দিতাই নিজৰ ভনীয়েককে কৈছিলে যে এইবিলাক প্ৰেম এইবিলাকত বেছি আগ নাবাঢ়িবা, তুমি কি ক'ব বিচৰা তোমাৰ বান্ধৱীসকলক বা তোমাতকৈ সৰু উঠি অহা ছোৱালীসকলৰ বাবে তুমি কি ক'ব বিচৰা? তেওঁলোকে প্ৰথমতে নিজকে নিজে প্ৰতিষ্ঠা কৰি ল'ব লাগে, তাৰপাছতহে এইবিলাক প্ৰেম ভালপোৱা এইবিলাক কৰিব। হয় 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 তেতিয়া তেওঁলোকে বুজি পাব কোন কেনেকুৱা মানুহ চিনি হয় পাব। হয়। এতিয়া ভাবা যে সকলো মানুহৰ সকলো ধৰণৰ কামৰ কাৰণে ব্ৰেইনটো মেচিয়ৰ্ড নহয় আচলতে। আজি হয়তো তুমি কিছুমান মানুহে এইবিলাক বিষয়ে ইমান চিন্তা নকৰে যে মানুহ কেনেকৈ চিনি পাব পাৰি। এইটো হয়তো বয়সৰ লগে লগে নিজে নিজে সেইবিলাক আমাৰ মাজত আহে। এতিয়া তোমাৰ আৰু কি প্লেন আছে ভৱিষ্যতে? কি প্লেন আছে? ভৱিষ্যতে এগৰাকী শিক্ষয়িত্ৰী হ'বলৈ মন আছে। হয় হয়, খুব ভাল। তুমি যদি শিক্ষয়িত্ৰী হোৱা তেওঁৰ এটা মানে সপোন এটা পূৰ কৰাৰ দৰে হ'ব, আৰু তেওঁৰ আত্মাই শান্তি পাব। খুব ভাল লাগিলে, তোমাকো বহুত শুভেচ্ছা জনাইছোঁ দেই। উঠি অহা চামৰ লগতে তুমিও যাতে বহুত উন্নতিৰ জখলাত বগাই যোৱা দেই। আৰু কিবা এটা তোমালোকক সকলোকে এতিয়াকে কৈছোঁ, কিবা এটা হ'ব তোমালোকে সদায় শ্বেয়াৰ কৰিবা মা দেউতাৰ লগত। কেতিয়াবা এনেকুৱা হ'ব পাৰে যে মা দেউতাক শ্বেয়াৰ কৰিছা, মা দেউতাৰ লগতে ওচৰত থকা মানুহজনে সেই কথাটো শুনি পেলাই তোমাক কিবা এটা চলিউশ্যন দিব পাৰে। চলিউশ্যনটো এইটো নহয় যে কোনোবা মানুহ এজনৰ লগত কাজিয়া কৰা। আজি এনেকুৱা এটাও চলিউশ্যন হ'লহেঁতেন যে এইজনৰ উৎপাতৰ পৰা মইতো পৰিত্ৰাণ কেনেকৈ পাম মই নিজেই ভাবি পোৱা নাই।
এটা কথা কৰিব পাৰোঁ নেকি বাৰু, এই বছৰ মই ড্ৰপেই দিছোঁ, এই বছৰ মই পৰীক্ষাই নিদিওঁ বা কলেজেই নাযাওঁ, তেনেকুৱা এটা হ'ব পাৰিলেহেঁতেন যদি কোনোবাই সেইটো সেই চলিউশ্যনটোৰ বিষয়ে ক'লেহেঁতেন, তেওঁ অন্ততঃ আমাৰ মাজত থাকিলেহেঁতেন। কিন্তু আজি সেইটো নহ'ল, কিন্তু সেইটোও এটা চলিউশ্যন হয়। এবছৰ ডাজন্ট মেক এ ডিফাৰেঞ্চ। এবছৰ লছে তোমাৰ জীৱনত একো তোমাৰ ডিফাৰেঞ্চ নানে। মানুহে 2 বছৰ 3 বছৰ নপঢ়িও বহুত ডাঙৰ ডাঙৰ চাইণ্টিষ্ট হোৱাৰ উদাহৰণ আমাৰ মাজত আছে, এপিটম আছে। সেইকাৰণে তোমালোকৰ কিবা যদি এনেকুৱা হয়, তোমাৰ বন্ধু বান্ধৱীসকলৰ মাজতো যদি এনেকুৱা হয়, আৰু এতিয়াৰ পৰা তোমালোকে বহুত শ্বেয়াৰ কৰি তোমালোকে নন্দিতাৰ স্মৃতিত শিকাৰ কথাৰ তোমালোকে ভেলুটো মহত্বটো বুজিবা। তোমালোকৰ ফ্ৰেণ্ড যদি কোনোবা থাকে, বেষ্টি তোমালোকৰ বা 4গৰাকীমান 5গৰাকী খুব ক্ল'জ ফ্ৰেণ্ড থাকে, তেওঁলোকক সুধিবা যে কি প্ৰব্লেম হৈছে, কেলে এনেকুৱা ষ্টেটাছ দিছা। আজিকালি তোমালোকে জানা মুম্বাই মহানগৰীত, মুম্বাইৰ কথা কৈছোঁ, মুম্বাই মহানগৰীত এনেকুৱা হৈছে, মুম্বাই পুলিচ ইমান নিউমাৰো ন, কোনোবাই তেনেকুৱা ফেচবুকত ষ্টেটাছ দিলে যে মই এতিয়া কিবা কৰিবলৈ গৈ আছোঁ, তাত গৈ তেওঁলোকে উদ্ধাৰ কৰে। চেলিউট টু মুম্বাই পুলিচ। তেনেকুৱা তাৰমানে ইমান পৰ্যায়লৈ পালেগৈ, আমি ইমান এলাৰ্ট হৈছোঁ মুম্বাইৰ মানে নাগৰিক, মুম্বাই পুলিচ। এই ক্ষেত্ৰত আমিও যদি শ্বেয়াৰ কৰোঁ, মই ভাবোঁ ডেফিনেটলি অসম পুলিচে আমাক হেল্প কৰিব, ডেফিনেটলি কৰিব। অসম পুলিচ বহুত আগবঢ়া পুলিচ, কিন্তু আমিতোতো শ্বেয়াৰটো কৰিব লাগিব ন। আজি তেখেতে যিটো কলেজত উৎপাত কৰিছিলে, হোষ্টেলত গৈ, তুমি কৈছিলা হোষ্টেলত গৈ তেখেতক থ্ৰেটনিং দিছিলে, এইটো কথা মাক দেউতাকে জনোৱাৰ পাছতো কোনে তাত কিবা এটা একশ্যন ল'লে নল'লে সেইটো ডিবেট নকৰোঁ আমি। কিন্তু সেই কথাটো যদি আমি অলপ ডাইভাৰ্চিফাই কৰিলোহেঁতেন, আৰু মানুহক জনালোহেঁতেন, ডেফিনেটলি তাৰ কিবা এটা চলিউশ্যন ওলালেহেঁতেন। কিন্তু আমি সেই কথাটো 3-4জন মানুহেই জানি পেলাই তাক সীমিত কৰি ৰাখি তেওঁ নিজৰ জীৱনটো ত্যাগ দিলে, বুজিছানে, ত্যাগ কৰিলে। সেইটো যাতে আকৌ নহয়, বুজিলানে, আৰু সেইটো যাতে তেনেকুৱা নহয়, তাকে কৈ আমি আজি আমাৰ এই ভ্লগটো আমি সামৰণি মাৰিছোঁ। নন্দিতা শইকীয়াৰ আত্মাই যেন চিৰশান্তি লাভ কৰে, তাৰ বাবে আমি সকলোৱে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। অ'কে, নমস্কাৰ।